নমস্কাৰ। আবেলি টিউশ্যন কৰি উঠাৰ পিছতে মই এই পেকেট বগা ফুলৰ মালা গাঁঠিব লৈছোঁ। আচলতে এই ফুলখিনি হৈছে কথান্দা ফুল আৰু মই ফুলৰ মালা গাঁঠিও বহুত ভাল পাওঁ। মালা গাঁঠিবলৈ ৰছী আৰু বেজী ব্যৱহাৰটো কৰিবই লাগিব, নহ'লে মালা গাঁঠা হ'ব জানো। মালা গাঁঠিব ওলাইছোঁ যদিও বেজীত সূতা ভৰোৱাতে মোৰ কিছু সময় তাতে লাগি গ'ল। বেজীত সূতা ভৰোৱা কামটো কিন্তু সাংঘাতিক নহয়নে বাৰু? এই ৰছী আৰু বেজী দেখিলে স্কুলৰ খেল সপ্তাহৰ কথা মনত পৰে। বেজীত সূতা ভৰোৱা, বিস্কুট খোৱা আদি খেলবোৰ। বেজীত সূতাটো ভৰোৱা হৈ গ'ল আৰু এতিয়া তলপিনে এইটো গাঁঠি দি লৈছোঁ যাতে ফুলটো ওলাই নাযায়। এতিয়া মই এপাহ দুপাহ কৰি ফুলবোৰ গাঁঠি গৈ থাকিম। কেতিয়াবা আমাৰ আকৌ নাৰ্জী ফুলৰ মালা গাঁঠোতে ৰাতি 2 পৰা 3 বাজি যায়। এয়া বগা ফুলৰ ঠাৰিটো বহুত সৰু আৰু পাতল। অলপ বেঁকা হৈ গ'লেই ঠাৰিটো ছিঙি যোৱাৰ ভয় থাকে। যেই নহওক এতিয়া মই মালাটো গাঁঠি গৈ থাকিম।